দুৰ্ভাগ্যজনক ঘটনা এটা যোৱাকালি হৈছে। অসমত বৰ্তমান জংঘল ৰাজ চলি আছে। ইয়াতে আমাৰ অসম চৰকাৰৰ গৃহ বিভাগ সম্পূৰ্ণ ব্যৰ্থ হৈছে। আমাৰ এজন অসমৰ সাংসদ, ধুবুৰীৰ সাংসদ, জ্যেষ্ঠ কংগ্ৰেছৰ নেতা ৰকিবুল হুছেইন ডাঙৰীয়াক কালি প্ৰহাৰ কৰিছে আৰু দিন দুপৰতে এই ঘটনা হৈছে। সকলো ৰাইজৰ সন্মুখত, পুলিচৰ সন্মুখত, পুলিচকো প্ৰহাৰ কৰিছে। এনেকুৱা এটা পৰিস্থিতি যেতিয়া অসমত হৈছে, গতিকে এতিয়া জংঘল ৰাজ ইয়াত চলিছে। গৃহ বিভাগ সম্পূৰ্ণ ব্যৰ্থ হৈছে আৰু আমি আশা কৰোঁ যে গৃহ বিভাগে নিজৰ দায়িত্ব স্বীকাৰ কৰি তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পদত্যাগ কৰিব লাগে। আৰু এই ধৰণৰ প্ৰশাসন, তেওঁ এজন সাংসদক যেতিয়া নিৰাপত্তা দিব পৰা নাই, সাধাৰণ ৰাইজে আৰু কি নিৰাপত্তা আশা কৰিব? গতিকে চৰকাৰ এখন হয়, নিৰ্বাচিত কৰে, নিৰাপত্তা, তেওঁলোকৰ ধন মাল এই সকলোখিনি নিৰাপত্তা দিয়াৰ দায়িত্ব লৈ পেলাই তেওঁলোকে মানে শপত খাই পেলাই এখন চৰকাৰ গঠন হয়। আৰু সেই চৰকাৰখনে আজি সম্পূৰ্ণৰূপে অসমত যে এটা জংঘল ৰাজ চলিছে ইয়াৰ প্ৰমাণ হৈছে। ইয়াত কোনো ধৰণৰ নিৰাপত্তা নাই। দিন দুপৰতে যদি এনেকুৱা এজন সাংসদৰ নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে, সাধাৰণ নাগৰিক আজি নিৰাপত্তা বিচাৰে। গতিকে এইকাৰণে আমি প্ৰতিবাদ কৰিছোঁ। আজি অসম চৰকাৰে বেলেগ একো নকৰে, আজি মাৰধৰ কৰি পেলাই, যেনেকৈ জোৰ জুলুম কৰি পেলাই যেনে তেনে তেওঁলোকে চৰকাৰ গঠন কৰাৰ কথা। ৰাইজৰ তেওঁলোকৰ দুখ দুৰ্গতিৰ কথা নাই, ৰাজ্যৰ উন্নয়নৰ কোনো কথা নাই। চাৰিওফালৰ পৰা ধাৰ কৰিছে, বিদেশৰ পৰা টকা আনিছে, দেশৰ পৰা টকা লৈছে, ধাৰ ঋণ লৈ আজি আমাৰ চৰকাৰখন পেপোৱা হৈছে আৰু ৰাইজক ধাৰত পোত খুৱাইছে। তাৰ বাহিৰে ইয়াত কোনো ধৰণৰ উন্নয়ন হোৱা নাই। আজি চৰকাৰখন সকলো ফালৰ পৰাই বিফল। তেনেকুৱা চৰকাৰ এখনক লৈ পেলাই আমি কি আশা কৰিব পাৰোঁ ভৱিষ্যতে? গতিকে আমি এই চৰকাৰখনক অনতিপলমে তেওঁলোকে পদত্যাগ কৰি পেলাই আজি নতুনকৈ নিৰ্বাচন পাতক আৰু ৰাইজে তেতিয়া জনপ্ৰতিনিধি নিৰ্বাচিত কৰিব। অসমৰ ৰাইজে, শান্তিপ্ৰিয় ৰাইজে শান্তি বিচাৰে, এনেকুৱা জংঘল ৰাজ নিবিচাৰে। যি দিনতে যাতে এজন সাংসদক যেনেকৈ ধৰণৰ যি নিৰাপত্তা নাইকিয়া কৰিছে, মাৰপিট কৰিছে, প্ৰহাৰ কৰিছে, গতিকে আমি কি আশা কৰিম? আমিতো আশা কৰিব নোৱাৰোঁ তেওঁলোকৰ পৰা নিৰাপত্তা। গতিকে এই ধৰণৰ প্ৰশাসনে আজি অসমত কোনেও বিচৰা নাই। জনসাধাৰণ আৰু চবেই ধিক্কাৰ দিছে। আজি কংগ্ৰেছ হ'বলৈ আজি 15 বছৰ তৰুণ গগৈ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ৰাজত্ব কালত আজি ইমান সুন্দৰভাৱে তেওঁলোকে আন্দোলন কৰিব পাৰিছে। আজি কৃষক মুক্তি সেই সময়ত আন্দোলন কৰাই হওক বা অন্য যিকোনো কৰ্মচাৰী সন্থাই হওক, ছাত্ৰ সন্থাই হওক, সকলো আন্দোলন কৰিব বিচাৰিলে ফ্ৰীলি। এতিয়া কোনো মুখ খুলি পেলাই কথা ক'ব নোৱাৰে। আজি এজন সাংসদৰ নিৰাপত্তা নাই, কাইলৈ আমাৰ সাংবাদিকসকলক মাৰপিট কৰিব, তেওঁলোকৰতো নিৰাপত্তা নাই। তেওঁলোকক কোনে নিৰাপত্তা দিব? সাংবাদিকসকলক আজি তেওঁলোকে মুখ খুলি কথা ক'ব নোৱাৰে। কিবা লিখিলে তেওঁলোকৰ ওপৰৰ পৰা তাত নিয়ন্ত্ৰণ হয়, তেওঁলোকক চিঠি নিদিয়ে। গতিকে এই ধৰণৰ চৰকাৰ কোনেও বিচৰা নাই। এইখন ভাৰতবৰ্ষ এখন গণতন্ত্ৰ দেশ, ধৰ্ম নিৰপেক্ষ দেশ, সমাজবাদৰ ওপৰত প্ৰতিষ্ঠিত এইখন ৰাজ্য। গতিকে ইয়াত সেই ধৰণৰ গণতান্ত্ৰিক অধিকাৰ সকলোৰে খৰ্ব হৈছে। ইয়াত মানে আজি অৰাজকতা চলিছে। এই অৰাজকতা আমাৰ সৰ্বসাধাৰণ ৰাইজে নিবিচাৰে। সৰ্বসাধাৰণ ৰাইজে নিৰাপত্তা বিচাৰে, শান্তি বিচাৰে, প্ৰগতি বিচাৰে। কিন্তু শান্তি, প্ৰগতি, নিৰাপত্তা আজি চব ফালৰ পৰা বিধ্বস্ত হৈছে এই চৰকাৰৰ দিনত। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।